হয় আজি খুবেই ভাল এটা দিন কাৰণ আমাৰ ঢালিগাঁও পঞ্চায়তৰ পৰা আমাৰ অসম গণ পৰিষদৰ পৰা সভাপতি কেশৱ ৰায় তেখেতে আসন গ্ৰহণ কৰিলে এতিয়া আগন্তুক দিনত যাতে সি সুচাৰুৰূপে কাম কাজবোৰ কৰিব পাৰে সমাজৰ ভাল চিন্তা কৰিব পাৰে আৰু ইয়াতে তেখেতক ধৰা হ'ল আঙুলিয়াই দিব লাগিব যে কোনটো কাম কেনেকৈ কৰিব লাগিব ইয়াতে আমাৰ ৰাইজৰ অলপমান ধৰা আশীৰ্বাদ কৰিব লাগিব তেওঁলোকে দিহা পৰামৰ্শ দেখুৱাব লাগিব আৰু তেতিয়াহে সেই পথেৰে তেওঁ আগবাঢ়ি যাবলৈ সক্ষম হ'ব ধন্যবাদ প্ৰথমতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ গাঁওবাসী ৰাইজলৈ মোৰ ঢালিগাঁও জিপি অন্তৰ্গত যিমানবোৰ গাঁও আছে তেওঁলোকৰ সহায় আৰু মৰমৰ অবিহনে মই এই জয়যাত্ৰাত কেতিয়াও আগুৱাই যাব নোৱাৰিলোঁ আৰু মোৰ সতীৰ্থবৃন্দ যিবোৰ মোৰ অসম গণ পৰিষদৰ যিবোৰ সতীৰ্থ আছে তেওঁলোকৰ সহায় আগন্তুক দিনতো পাইছোঁ এতিয়াও পাই আছোঁ আৰু সিহঁতৰ অবিহনে মই আজিলৈ এইটো সভাপতিত্ব হিচাপে আমি আসন গ্ৰহণ কৰিবলৈ সক্ষম নহ'লোহেঁতেন তো মই অসম গণ পৰিষদৰ সমূহ সদস্যবৃন্দক অশেষ অশেষ ধন্যবাদ তেওঁলোকৰ যি প্ৰচেষ্টা তেওঁলোকৰ যি অতুলনীয় কৰ্তব্য তেওঁলোকে পালন কৰিছে যাৰ ফলত আজি আমি সভাপতিত্ব আসন হিচাপত আমি গ্ৰহণ কৰিবলৈ মই নিজে সমৰ্থন হৈছোঁ সেই হিচাপতে ৰাইজৰ যিবোৰ অভাৱ অভিযোগ আমাৰ ভাৰতীয় যিটো আমাৰ ডেভেলপমেণ্ট বা উন্নয়নৰ যি ৰাস্তা সেইটো হ'ল পঞ্চায়ত ৰাজৰ অবিহনে আমি গাঁওবাসীৰ লগত মিলন হোৱাটো একেবাৰে অসম্ভৱ আৰু অতিকৈ ওচৰত পোৱা ব্যৱস্থাটো হ'ল ডেভেলপমেণ্টৰ বা উন্নয়নৰ যি ব্যৱস্থা সেইটো হ'ল পঞ্চায়ত ৰাজ তো পঞ্চায়তৰ থ্ৰুদি আমি মানুহৰ লগত বহিব লাগিব মানুহৰ অভাৱ অভিযোগ শুনিব লাগিব ৰাস্তা ঘাট পদূলি আদি স্কুলৰ পৰা আদি কৰি যিবোৰ সমস্যা আছে বেছিকৈ আমাৰ ঢালিগাঁও গাঁও পঞ্চায়তৰ ৰাস্তাৰ সমস্যাটো বহুত ডাঙৰ এটা সমস্যা আৰু এইটো সমাধানৰ ক্ষেত্ৰত ৰাইজৰ লগত বহি এক সুচল পথৰ যে এক বাতাবৰণ সৃষ্টি হয় আৰু ৰাইজেও যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে তাৰ বাবে মই নিশ্চয় পঞ্চায়তৰ সভাপতি হিচাপে যিখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ মই আৰু মোৰ লগত ঢালিগাঁও গাঁও পঞ্চায়তৰ জিলা পৰিষদ বাইদেউ আছে তেওঁৰ লগত মিলি আমি ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত এক ব্যৱস্থা কৰিম বুলি সুচল ব্যৱস্থা কৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ যে সভাপতি হিচাপে ৰাইজ আসন গ্ৰহণ কৰিলে এই আসন গ্ৰহণ কৰাত আমি খুবেই আনন্দিত হৈছোঁ আৰু আমি খুব আশাবাদী যে এইখন পঞ্চায়তত আমাৰ যোৱা পঞ্চায়ত যি দুৰ্নীতিমুক্ত মানে দুৰ্নীতিগ্ৰস্ত এটা পঞ্চায়ত আছিল সেই পঞ্চায়তৰ পৰা আমি কেনেদৰে মুক্তি পাম সেই আশাৰে আমি এইবাৰ চবে ভোট দিছোঁ আৰু এইবাৰ সভাপতিৰ পৰা আমাৰ এই আশা যে এই পঞ্চায়তখন বা এই কাৰ্যকালটো এটা দুৰ্নীতিমুক্ত কাৰ্যকাল হওক বা এটা মানে ঢালিগাঁও পঞ্চায়তৰ যি মানে ইতিহাসত এই কাৰ্যকালে যাতে এটা সোণালী আখৰেৰে লিখিব পাৰোঁ যে এই পঞ্চায়তখন এই কাৰ্যকালটো আমি মানে এই দুৰ্নীতিমুক্ত হিচাপে কাৰ্যকাল হিচাপে আমি পালন কৰিছোঁ এই আশা ৰাখি সভাপতিৰ ওচৰত মই এই আশা ধন্যবাদ